এভৰিৱান, এইটো হৈছে পৰীক্ষাৰ ছিজন। গতিকে এই সময়ছোৱাত যদি আপোনাৰ ঘৰত কোনোবা শিক্ষক আছে, আপোনাৰ অধ্যাপক আছে, কোনোবাই যদি পৰীক্ষাৰ কেন্দ্ৰসমূহত চৰকাৰী ডিউটি দিবলৈ গৈছে, তেতিয়াহ'লে আপুনিও ঘৰৰ এজন পৰিয়ালৰ সদস্য হিচাপে সচেতন হৈ থাকিব। কাৰণ কোন সময়ত কোনে কি কৰে ইয়াৰ ঠিকনা নাইকিয়া হৈছে। কাৰণ কালি আপোনালোকে দেখিলেই যে ধেমাজিৰ যি অকাজন উচ্চতৰ মাধ্যমিক ছোৱালী মহাবিদ্যালয়ৰ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি এই ঘটনা হ'ল, সেই ঘটনা একেবাৰে গৰিহণাযোগ্য। গতিকে কালি ঘটনাটোৱে এইটোৱে প্ৰমাণ কৰি দিলে যে অসমত বৰ্বৰ জাতি এতিয়াও আছে। কিয়নো ইয়াৰ কাৰণে আপুনি কাক দোষ দিব? আপুনি ঘৰখনৰ যি পাৰভাৰিছ তাক দোষ দিব, নে সমাজ ব্যৱস্থাক দোষ দিব, নে আপুনি ডিজিটেলি যি আমি উন্নতি পথলৈ গৈ আছোঁ এই মোবাইল ফোনটোক দোষ দিব? গতিকে ল'ৰা ছোৱালী ইমান হিংস্ৰ হৈছে, কোনো কাৰো কথা নুশুনে। গতিকে যিসকল শিক্ষকক আমি সন্মান কৰোঁ, যিসকলৰ শিক্ষকক আমি পৰীক্ষাৰ আগমুহূৰ্তত ভৰি চুই সেৱা কৰোঁ, যিসকল শিক্ষকক এসময়ত চাইকেলৰ পৰা বা স্কুটাৰৰ পৰা দেখিলে আমি নামি দিওঁ, আমি থমকি ৰওঁ, সেইসকল শিক্ষকৰ এতিয়া প্ৰাণৰ ইমান সংশয়। কিয়নো তেওঁলোকক নকল কৰিবলৈ দিব লাগে। যদি নকলেই কৰিব লাগে তেতিয়াহ'লে পৰীক্ষা পতাৰ কি অৰ্থ থাকিব পাৰে? গতিকে কালি যিটো ঘটনা হ'ল, সেই ঘটনাই আচলতে হৃদয় জোকাৰি গৈছে, মন মগজুত এক বেলেগ ভাৱৰ সৃষ্টি হৈছে। এই উঠি অহা এনেকুৱা বৰ্বৰ উদণ্ড ছাত্ৰ ছাত্ৰীৰ পৰা আমি কি আশা কৰিব পাৰোঁ দেশখনৰ ভৱিষ্যত? গতিকে এয়া হৈছে ৰণোজ পেগু ডাঙৰীয়াৰ গৃহজিলা। গতিকে যিসকলে দোষ কৰিছে তেওঁলোকক এনেকুৱাকেই শাস্তি, কঠোৰতম শাস্তি দিয়ক, যাতে অনাগত দিনবোৰত শিক্ষক, অধ্যাপক বা চৰকাৰী যিসকল বিষয়াই পৰীক্ষাৰ কেন্দ্ৰত ডিউটি দিবলৈ যায়, তেওঁলোকে যাতে প্ৰাণৰ সংশয়ত তালৈ যাবলগীয়া হয়। গতিকে এনেকুৱা এটা কঠোৰতম শাস্তি দিয়ক সেই উদণ্ড যোনেই এই কাৰ্য কৰিছে। গতিকে গৰিহণা দিছোঁ এই ঘটনাক।